উভতি আহিছোঁ চিটি 18ৰ পৰৱৰ্তী অংশলৈ আৰু আমি আজিৰ দিনটোৰ পৰিৱেশ সন্দৰ্ভত আমি কথা কৈ আছোঁ বা কথা পাতি আছোঁ আলোচনা কৰি আছোঁ আজিৰ দিনটো কি পৰিৱেশে বিৰাজ কৰিছে যদি আমি চাওঁ তেতিয়াহ'লে অতি স্পৰ্শকাতৰ বিষয় হৈ পৰিছে কাৰণ ইয়াৰ পূৰ্বে আমি মাথো আলোচনা কৰিছিলোঁ আমি খবৰ সংগ্ৰহ কৰিছিলোঁ কিন্তু আজিৰ দিনটোৰ কথা আমি কওঁ কিছু ব্যতিক্ৰম কাৰণ আজি ইটোৰ পাছত সিটোকৈ কোভিড-19 পজিটিভ কেছ ওলাই আছে যি কিন্তু সঁচাকৈ ভাল খবৰ নহয় বা ভাল কথা নহয় আতংকিত আমি আপোনালোকক কৰা নাই আমি মাথো এটাই অনুৰোধ জনাইছোঁ আপুনি সাৱধান হওক সতৰ্ক হওক সচেতন হওক ঘৰতে থাকক সুৰক্ষিত অৱস্থাত থাকক কাৰণ লকডাউনৰ শিথিলতাৰ আংশিক শিথিলতাৰ সুযোগ বুজি বাহিৰলৈ ওলাই আহিলে এনে ধৰণৰ যি সংক্ৰমণ সেয়া ৰোধ কৰিব আমি নোৱাৰিম বিশেষভাৱে আমি ফাঁচী বজাৰ প্ৰসংগ কৈ আছোঁ আৰু লগতে আজিৰ দিনটোত আন এক খবৰে ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰিছে আমি কৈছোঁ অমৰজ্যোতি ডেকা প্ৰসংগত গতিকে সবিশেষ আমাক শংকৰে জনাব শংকৰ আধৰুৱা হৈ লৈছিল কথাখিনি আমি অমৰজ্যোতি ডেকাৰ কথা কৈ আছিলোঁ তেওঁ এটা গাফিলতি স্বাস্থ্য বিভাগৰ গাফিলতিৰ কথা অভিযোগ আনিছিলে বিশেষকৈ জি এম চি এইচত তেওঁ চিকিৎসাধীন হৈ আছে আৰু জি এম চি এইচত চিকিৎসাধীন হৈ তেওঁ যিটো অভিযোগ প্ৰকাশ কৰিছে যে তেওঁ যি ধৰণে চাব লাগিছিল চোৱা চিতা কৰিব লাগিছিল সেই ধৰণে কৰা নাই কিন্তু এই কথা কিমান সত্য আৰু এই কথা যদি পোহৰলৈ আহে তেতিয়াহ'লে দেখা যাব যে যদি জি এম চি এইচতে এনেধৰণৰ গাফিলতি প্ৰদৰ্শন কৰা হৈছে তেন্তে কোভিড-19 আক্ৰান্তসকলে প্ৰয়োজনীয় চিকিৎসা উপযুক্ত চিকিৎসা পোৱা নাই নেকি এই প্ৰশ্ন উত্থাপন হৈছে আৰু স্বাভাৱিকতে মানুহৰ মাজত এটা ভয় বুজিব যে আমি যদি আক্ৰান্ত হওঁ তেতিয়াহ'লে চিকিৎসা নাপাম নেকি কিন্তু এই কথা মূল আমি যেতিয়া তদন্ত আমি আৰম্ভ কৰিছোঁ আমি নিজৰ ববীয়াকৈ আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ তেতিয়া তেওঁলোকে স্পষ্টকৈ কৈছে যে কোনো ধৰণৰ তেনেধৰণৰ যিটো অভিযোগ উত্থাপন হৈছে এই কথাৰ আঁৰত ই আংশিকভাৱে সত্য হয় অমৰজ্যোতি ডেকা চিকিৎসাধীন হৈ আছে অমৰজ্যোতি ডেকাৰ ক্ষেত্ৰত যিখিনি তেওঁ অভিযোগ প্ৰকাশ কৰিছে তেনেকুৱা ধৰণৰ কথা কিছু আংশিক পৰিমাণে সত্য কিন্তু তেওঁ নিজে মানসিকভাৱেও কিছুদিনৰ পৰা তেওঁ নিজে অলপ ভাৰাক্ৰান্ত হৈ আছে তেওঁ ইয়াৰ পূৰ্বে বিভিন্ন ধৰণৰ যিটো সুৰা এলকহল আসক্ত হৈ আছিল এনেধৰণৰ বিভিন্ন কাৰণত তেওঁৰ যি স্বাস্থ্য মানসিক দিশটো তেওঁ ভাগি পৰিবলৈ আৰম্ভ কৰিছিল গতিকে তেওঁ কিছুমান যিবিলাক কথা কৈছে তেওঁ কিছু পৰিমাণে তেওঁৰ হতাশা বা অন্যান্য ধৰণৰ মানসিক যিটো অৱসাদজনিত এইবিলাকৰ ধৰণত তেওঁ কিছুমান এটা ভিন্ন ধৰণৰ কথাবিলাক ভাবি লৈছে তেওঁ নিজৰ জেদ আছে কিছুমান কথা আছে যি ধৰণে তেওঁ যি ধৰণে বিচাৰে চিকিৎসকসকলে সেইটো দিছে কিন্তু তেওঁ যেতিয়া অসন্তুষ্ট হয় তেতিয়া তেওঁ আন ধৰণৰ কথাবিলাক তেওঁ উত্তেজিত হয় তেওঁ অন্য ধৰণে কথাবিলাক তেওঁ ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰে গতিকে তেওঁ যিটো ব্যাখ্যা দিছে এই ব্যাখ্যাটো সম্পূৰ্ণ শুদ্ধ নহয় গতিকে তেওঁক চোৱা চিতা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে ঠিকেই কৰি আছে তেওঁ চিকিৎসকসকলে তেওঁ চোৱা চিতা কৰি আছে কিন্তু তাৰপিছতে তেওঁৰ অভিমান তেওঁৰ জেদ আৰু তেওঁ কথাবিলাক যিবিলাক কৈছে তেওঁ বঢ়াই কৈছে এইটো জি এম চি কৰ্তৃপক্ষৰ তেওঁলোকৰ মন্তব্য গতিকে আমি তেওঁলোকৰ মন্তব্যটো তেওঁলোকে লোৱাৰ পিছত আমি নিজেই তাৰ সত্যতা কিমান সেই সন্দৰ্ভতো আমি অনুসন্ধান কৰিছোঁ আৰু তেওঁলোকে জি এম চি কৰ্তৃপক্ষই যিটো কথা কৈছে সেই সত্য আচলতে গতিকে এনেধৰণৰ কথাবিলাকত কোনো ধৰণৰ যাতে উৰা বাতৰি প্ৰচাৰ হ'ব নালাগে কিন্তু এতিয়া যদি আমি শংকৰ চাওঁ যে অমৰজ্যোতি ডেকা স্নায়ু ৰোগত তেওঁ আক্ৰান্ত আছিল তাৰপিছত কোভিড-19 পজিটিভ ওলাল আৰু তেওঁ যিটো খবৰ ইতিমধ্যে বাৰে বাৰে প্ৰচাৰ হৈছে যিটো আমি ভুৱা প্ৰচাৰ বুলিয়ে কৈছোঁ তেওঁ আৱেগিক হৈ যিখিনি কথা লিখিছে যিখিনি কথা কৈছে যে মই ভাত খাব নোৱাৰোঁ মোৰ হাতৰ পৰা চামুচখন পৰি যায় হয় মাতৃয়ে আমাৰ সাংবাদিকৰ আগত এই কথাখিনি কৈছিল যে তেওঁ স্নায়ু ৰোগত ভুগি আছে গতিকে তেওঁ নিজাকৈ ভাত খাব নোৱাৰে বা বাথৰুমলৈ যাওঁতে তেওঁৰ কিছু সহায়ৰ প্ৰয়োজন হয় তাৰ পাছতে তেওঁ এনেধৰণৰ যিখিনি ব্যাখ্যা ইতিমধ্যে কৰিছে তাৰ পাছত আমি কৈছোঁৱে যে নিউজ 18ৰ তৰফৰ পৰা অনুসন্ধান কৰা হৈছিল আমি কথা পাতিছিলোঁ আৰু কথা পতাৰ অন্তত এই কথাখিনি তেওঁলোকে আমাক স্পষ্টকৈ জনালে যে তেওঁ কিছু পৰিমাণে মানসিকভাৱে ভাগি পৰিছে আৰু তাতোকৈ ডাঙৰ কথা তেওঁ এলকহলিক গতিকে এই সময়ছোৱাত যিহেতু তেওঁ চিকিৎসাৰ এটা ভিতৰত আছে তেওঁ চিকিৎসা ব্যৱস্থা কৰি থকা হৈছে গতিকে তেওঁ এইখিনি সময়ত কিছু পৰিমাণে উত্তেজিত হৈ পৰিছে ক্ষুণ্ণ হৈ পৰিছে ক্ষোভিত হৈ পৰিছে আৰু তেওঁ যিখিনি কৰ্মকাণ্ড এই সময়ছোৱাত কৰিছে শংকৰ যিখিনি কথা আমাক জনাইছে আমি দৰ্শকসকলক জনাওঁ এইখিনিতে যে তেওঁ খাবলৈ দিয়া প্ৰথমতে তেওঁ চামুচেৰে খাব পাৰিছে যদিও তাৰপিছত তেওঁ পেলাই দিছে তেওঁ মানে কৰোঁ বুলি কিছুমান কাম কৰিছে তেওঁ উত্তেজিত হৈছে গ্লাছ ভাঙিবলৈ গৈছে তেওঁ খোজকাঢ়ি গৈছে গতিকে এজন দুজন নহয় তেওঁৰ তদাৰক কৰি থকা চিকিৎসকসকলে বা যিসকল সহায়ক থাকে তেওঁলোকে এই কথাখিনি খুব সুন্দৰভাৱে স্পষ্টভাৱে দাঙি ধৰিছে গতিকে এই কথাবিলাক আচলতে এয়া চিকিৎসালয়ৰ তৰফৰ পৰা আমাক জনোৱা কথা গতিকে কিমান সত্য কোন সত্য সেয়া এই মুহূৰ্তলৈকে স্পষ্ট নহয় তথাপিতো ক'ব পাৰি যে আংশিকভাৱেহে এই কথাখিনি চাব লাগিব গতিকে সকলো ধৰণৰ কথা ভুৱা প্ৰচাৰ এই মুহূৰ্তত এৰাই চলাটোৱে উচিত কাৰণ এখন চিকিৎসালয় জি এম চি এইচত য'ত কোভিড-19 পজিটিভ এতিয়ালৈকে দুগৰাকী ওলাইছে এইখিনি সময়ত আচলতে ভাবিব পাৰিনে যে তেওঁলোকক অৱহেলা কৰিব কাৰণ ডেফিনেটলি তেওঁলোকক ভালকৈ চাব এইখিনি সময়ত আৰু আমি পূৰ্বে উল্লেখ কৰিছোঁ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণৰ তৎপৰতা গ্ৰহণ কৰিছে যে তেওঁ নিজে বাট কৰি বাই প্ৰতিখন হস্পিটেল ঘূৰিছে য'ত কোভিড-19 আক্ৰান্ত হৈছে আজি কুমাৰপাৰাত কিছু সময় পূৰ্বে আক্ৰান্ত হৈছে আৰু তেওঁ তাৰ
মুহূৰ্তৰ পিছতে তেওঁ উপস্থিত হৈছে গতিকে প্ৰতিটো কথাই যি সময়ত স্বাস্থ্য বিভাগৰ মন্ত্ৰীগৰাকীয়ে তদাৰক কৰি আছে সেই সন্দৰ্ভত সেই সময়ত মাত্ৰ দুগৰাকী ক'ভিড আক্ৰান্ত চিকিৎসাধীন হৈ থকাৰ সময়তে এনেধৰণৰ গাফিলতি কোনেও মানে অনুমান কৰিব নোৱাৰে এনেধৰণৰ আচলতে শুদ্ধতাটো ইয়াৰ সন্দেহ উপজিবই নিশ্চিতভাৱে গতিকে যি সময়ত স্বাস্থ্য বিভাগৰ মন্ত্ৰীগৰাকীয়ে তদাৰক কৰি আছে সেই সন্দৰ্ভত এনেধৰণৰ উৰা বাতৰি যদি আহে তেতিয়াহ'লে উৰা বাতৰি নিশ্চয়কৈ আমাৰ সৰ্বসাধাৰণক ক্ষতিগ্ৰস্ত কৰিব সৰ্বসাধাৰণ আতংকিত হৈ পৰিব এনেধৰণৰ উৰা বাতৰি আমি নিজৰ বিবেচনাৰে আমি আচলতে অস্বীকাৰ কৰা উচিত হয় আৰু ভুল যাব নালাগে হয় কিন্তু এটা কথা গাফিলতি হৈছে কিন্তু পিপি কিটৰ ক্ষেত্ৰত হয় হয় শংকৰ আজি মই প্ৰথমতে বাতৰি আৰম্ভণিতে এই কথাটোৱে কৈছিলোঁ যে লখৰাত পিপি কিট চবটা উদ্ধাৰ হৈছে ডাষ্টবিনত পেলাই থোৱা অৱস্থাত তাৰ পাছত লাখটকীয়াত মছজিদ গলিত এটা পিপি কিট উদ্ধাৰ হ'ল য'ত সেইটো চাঞ্চল্য মাৰি যোৱা নাছিল আকৌ এটা পিপি কিট উদ্ধাৰ হৈছে ই এটা সাংঘাতিক ধৰণৰ অৱহেলা কাণ্ড হৈছে হয় পিপি কিটত আমি যিহেতু আমি পূৰ্বে যেতিয়া পিপি কিট অসমলৈ অহাই নাছিলে যেতিয়া কৰোণা আতংক অসমত কোনো ধৰণে বিয়পাই নাছিলে সেই সময়ত পিপি কিটৰ বিষয়ে আমি নিউজ 18 প্ৰচাৰ কৰিছিলোঁ আমি আধা ঘণ্টা অনুষ্ঠান কৰিছোঁ আমি আমাৰ সাংবাদিকে বিভিন্ন ধৰণৰ বিশেষজ্ঞৰ মন্তব্য লৈছে আৰু সেই সন্দৰ্ভত পিপি কিট আমি কেনেকৈ ধৰণে যিটো ডিছপ'জেল কি ধৰণে কৰিব লাগে সেই সন্দৰ্ভত আমি স্পষ্টকৈ দেখুৱাইছোঁ যে যিকোনো সময়তে এই পিপি কিটৰ পৰা কৰোণা ভাইৰাছ বিয়পিব পাৰে গতিকে আমি মাটি খান্দি কিদৰে চিকিৎসকসকলে সেইবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভত পূৰ্বে স্পষ্ট কৰা হৈছে কিন্তু তাৰ পিছতো দেখা গৈছে যে এনেধৰণৰ ঘটনা যিটো আমি নিউজ 18 আমি দেখুৱাবলৈ সক্ষম হৈছোঁ যে যিটো দুৰ্ভাগ্যজনক দৃশ্য আমি দেখুৱাইছোঁ যে এজন মানসিকভাৱে ভাৰসাম্যহীন লোকৰ দেহত পিপি কিট আৰু সেই ঘটনাৰ পিছতে যিহেতু আমি এটা বাতৰি প্ৰচাৰ কৰিছোঁ কিন্তু তাৰ পিছতো দেখা গৈছে আজি উদ্ধাৰ হৈছে পিপি কিট গতিকে এনেধৰণৰ ঘটনা আমি নিশ্চয়কৈ আশা কৰা উচিত নহয় গতিকে এই একে চাঞ্চল্যৰ খবৰ এই মুহূৰ্তত গতিকে আমি পুনৰবাৰ জনাইছোঁ যে লাখটকীয়াত আৰু এটা পিপি কিট উদ্ধাৰ হৈছে গতিকে যি সময়ত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইমান ধৰণে দিনে ৰাতিয়ে মাজ নিশাও আনকি তেওঁ ষ্টেচনত উপস্থিত হৈছে তেওঁ কুমাৰপাৰাত যেতিয়াই তেওঁ খবৰ পাইছে তালৈ উপস্থিত হৈছে এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰত গৈছে ইমান তৎপৰতে কাম কৰি থকাৰ সময়ত মাজতে কোনে এনেধৰণৰ অৱহেলা সূচক কিছু কাম কৰিছে গতিকে নিশ্চিতভাৱে এয়া এটা বেয়া কথা যিখিনি দায়িত্ব দিয়া হৈছে সেইখিনি সুচাৰুৰূপে পালন কৰা উচিত শংকৰ আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী কিছু বাতৰিৰ মাজলৈও যাম মৰিগাঁৱৰ এটা খবৰ আছে আমি মৰিগাঁও খবৰৰ সবিশেষো জনাম কিন্তু তাৰ মাজতে পুনৰ কৈছোঁ যে যিখিনি কাম ইতিমধ্যে স্বাস্থ্য বিভাগে কৰি আছে গতিকে সেই কামখিনি সুচাৰুৰূপে পালন কৰিবলৈ হ'লে সকলোৱে সহযোগিতা আগবঢ়াবই লাগিব সেয়া কোৱাৰেণ্টাইন চেণ্টাৰৰ কথাই হওক বা অন্যান্য দিশসমূহতে হওক চালি জাৰি চাবই লাগিব গতিকে কোৱাৰেণ্টাইন চেণ্টাৰৰ সন্দৰ্ভতো আৰু বহু বাতৰি আমাৰ হাতত আছে কিন্তু সময় চমু বাণিজ্যিক বিৰতি ষ্টুডিঅ'ৰ পৰা মণিপুৰৰ খবৰ প্ৰথমতে জনাই লওঁ মণিপুৰত পুনৰ দুজন লোক কৰোণাত আক্ৰান্ত হৈছে দুয়োৰে স্বাস্থ্য পৰীক্ষাৰ ফলাফল পজিটিভ এল এমুৰে আৰু এল ইনাউছা নামৰ দুজন কৰোণাত আক্ৰান্ত হৈছে কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল দুয়ো কৰোণাত আক্ৰান্ত মাতৃ আৰু পুত্ৰ ম্যানমাৰৰ সীমান্তৱৰ্তী মোৰেৰ আৱাসী লোক দুজন মণিপুৰত কৰোণাৰ আক্ৰান্ত সংখ্যা 4 জনলৈ বৃদ্ধি পাইছে মণিপুৰত পুনৰ দুজন লোক কৰোণাত আক্ৰান্ত হৈছে দুয়োৰে স্বাস্থ্য পৰীক্ষাৰ ফলাফল পজিটিভ ওলাইছে এল এমুৰে আৰু এল ইনাউছা নামৰ লোক দুজন কৰোণাত আক্ৰান্ত বুলি এই মুহূৰ্তৰ খবৰ আৰু কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল দুয়ো কৰোণাত আক্ৰান্ত মাতৃ আৰু পুত্ৰ ম্যানমাৰৰ সীমান্তৱৰ্তী মোৰেৰ আৱাসী এই দুইজন লোক মণিপুৰত কৰোণাত আক্ৰান্ত সংখ্যা এতিয়ালৈকে 4 জনলৈ বৃদ্ধি পালে আৰু ইতিমধ্যে আমি মণিপুৰৰ খবৰ জনাই আছোঁ যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ গৈছিল দুয়ো আৰু মুম্বাইৰ পৰা উভতি অহাৰ পাছতে COVID-19 পজিটিভ তেওঁলোকৰ শৰীৰত ওলাইছে অৰ্থাৎ কৰোণাত আক্ৰান্ত হৈছে সম্পৰ্কত দুই মাতৃ আৰু পুত্ৰ মোৰেৰ বুলি ইতিমধ্যে শেহতীয়া খবৰ আহি পৰিছে দুয়োৰে ঘৰ ম্যানমাৰৰ সীমান্তৱৰ্তী অঞ্চলত মোৰে তেওঁলোকৰ ঘৰ আৰু এতিয়ালৈকে মণিপুৰত কৰোণাত আক্ৰান্ত সংখ্যা 4 জনলৈ বৃদ্ধি পালে মুম্বাইৰ পৰা 3000 কিলোমিটাৰ অতিক্ৰম কৰি স্বভূমিত উপস্থিত অসমৰ 28জনীয়া শিক্ষাৰ্থী দল শুকুৰবাৰে শ্ৰীৰামপুৰ শিক্ষাৰ্থীসকল উপস্থিত হোৱাৰ পিছতে চেনিটাইজ কৰা হয় তাৰ পিছত যোৰহাট অভিমুখী শিক্ষাৰ্থীসকলৰ দলটো গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰেৰণ কৰাত সহায় আগবঢ়ায় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৰ যাব লাগে ঘৰ যাও অসুবিধা হোৱা নাই ভোক লাগিছে আমি আহিছিলোঁ গোটেইখিনি ভাল লাগিলে জাৰ্ণিটো সুন্দৰ অনুভৱ বুলি ক'ব পাৰি 4দিনীয়া যাত্ৰা ইয়াতে শেষ মুম্বাইৰ পৰা স্বভূমিত উপস্থিত অসমৰ 28জনীয়া শিক্ষাৰ্থী মহাৰাষ্ট্ৰত ভয়াৱহ হাৰত কৰোণা সংক্ৰমণ লকডাউনৰ বাবে আবদ্ধ হৈ পৰিছিল অসমৰ শিক্ষাৰ্থীসকল মুম্বাইৰ পৰা 3000 কিলোমিটাৰ অতিক্ৰম কৰি স্বভূমিত উপস্থিত অসমৰ 28জনীয়া শিক্ষাৰ্থীৰ দলটো
মহাৰাষ্ট্ৰত ভয়াৱহ হাৰত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতে উদ্বিগ্ন হৈ পৰিছিল উত্তৰ পূবৰ শিক্ষাৰ্থীসকল। ৰাজ্য চৰকাৰে বহিৰাজ্যৰ পৰা বিশেষ বাছেৰে অহাৰ অনুমতি প্ৰদান কৰাৰ পিছতে 12 মেত মুম্বাইৰ পৰা 28জনীয়া শিক্ষাৰ্থীৰ দলটোৱে 3খন বাছেৰে আৰম্ভ কৰে যাত্ৰা। শুকুৰবাৰে শ্ৰীৰামপুৰত শিক্ষাৰ্থীসকল উপস্থিত হোৱাৰ পিছতে তেওঁলোকক চেনিটাইজ কৰা হয়। তাৰ পিছতে যোৰহাট অভিমুখী শিক্ষাৰ্থীসকলৰ দলটোক গুৱাহাটীৰ পৰা যোৰহাটলৈ প্ৰেৰণ কৰাত সহায় আগবঢ়ায় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ নিজাববীয়া তত্বাৱধানত শুকুৰবাৰে নিশাই শিক্ষাৰ্থীসকলক প্ৰেৰণ কৰা হয় যোৰহাট সমষ্টিলৈ। মই যিহেতু ভাড়াঘৰলৈ অকলে থাকোঁ, মোৰ মুম্বাইত বহুত প্ৰব্লেম হৈছিলে আৰু মানে আমি খোৱা বোৱা তাৰপিছত ট্ৰান্সপৰ্টেশ্যন বহুতখিনি অসুবিধাৰ আমি সন্মুখীন হৈছোঁ। পটককৈ অকল কৰোণাই বহুত কথা শিকালোঁ, বুজিলোঁ জীৱনত আগবাঢ়ি যাবলৈ। আমি জাষ্ট আজি 15 তাৰিখে মাত্ৰ আহি পেলাই পাইছোঁ। ঘৰৰ পৰাই যি পেকিং কৰি আনিছিলোঁ বিস্কুট বা ব্ৰেড সেইবিলাক খাই আমি আহিছোঁ। আৰু বহুত মানুহ কষ্টত আছে, খোজকাঢ়ি আহিছে, ট্ৰাকত আহিছে, চাইকেল লৈ আহিছে, সৰু ল'ৰা ছোৱালী লৈ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ বাবেই স্বগৃহত উপস্থিত হৈ আনন্দিত এতিয়া শিক্ষাৰ্থীসকল। মুম্বাইৰ পৰা অসমলৈ আহি থকাৰ সময়তে শিক্ষাৰ্থীসকলে ধন্যবাদ জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সেইখিনি আমাক আসাম গভৰ্ণমেণ্টে একচুৱেলি বহুতেই হেল্প কৰি দিছে। যিহেতু মই এইটো কম্পেৰিজনত কৈছোঁ যে বেলেগ গভৰ্ণমেণ্টবিলাকে ইমান ইগাৰ নাছিলে নিজৰ ষ্টুডেণ্টছখিনি ঘূৰাই আনিবলৈ। আসাম গভৰ্ণমেণ্টে আমাক কৈছিলে যে এটলিষ্ট ষ্টুডেণ্টছখিনি আমাৰ লৈ আনো। আমি সেইটো কাৰণে বহুত উই আৰ ভেৰি গ্ৰেটফুল টু দ্য গভৰ্ণমেণ্ট। মুম্বাইৰ পৰা অহা অসমৰ এই শিক্ষাৰ্থীসকলক এতিয়া যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত কোৱাৰেণ্টাইন কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশজুৰি লকডাউনত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শ্ৰমিকসকল। দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শ্ৰমিকসকল খোজকাঢ়িয়ে আগবাঢ়িছে গৃহ ৰাজ্যলৈ। ভোকে লঘোণে মৃত্যু হৈছে বহুজনৰ। কাৰোবাৰ মৃত্যু হৈছে শ কিলোমিটাৰ খোজ কঢ়াৰ ফলত। ঔৰংগাবাদৰ ৰেল লাইনত 16জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত ট্ৰাক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 24গৰাকীকৈ শ্ৰমিকে। আকৌ 24জন শ্ৰমিকৰ অপঘাত মৃত্যু। এইবাৰ ট্ৰাক দুৰ্ঘটনা। শ্ৰমিক কঢ়িয়াই অনা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ 24জন শ্ৰমিক নিহত, আহত আন 24জন। উত্তৰ প্ৰদেশৰ ঔৰায়াত পুৱতি নিশা সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনা। দেশজুৰি লকডাউনত যেন সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে শ্ৰমিকসকল। দেশৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ বহুতেই খোজকাঢ়িয়ে আগবাঢ়িছে গৃহ ৰাজ্যলৈ। ভোকে লঘোণে মৃত্যু হৈছে বহুজনৰ। কোনোজনৰ মৃত্যু হৈছে শ কিলোমিটাৰ খোজ কঢ়াৰ ফলত। ঔৰংগাবাদৰ ৰেল লাইনত 16জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যুৰ পিছত এইবাৰ উত্তৰ প্ৰদেশত সংঘটিত হ'ল 24জন শ্ৰমিকৰ মৃত্যুৰ আন এক কৰুণ ঘটনা। ৰাজস্থানৰ পৰা পাঞ্জপাতি জাপি শ্ৰমিক কঢ়িয়াই আনিছিল দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনে। মূলতঃ বিহাৰৰ শ্ৰমিকৰ লগতে ঝাৰখণ্ড আৰু পশ্চিমবংগৰ শ্ৰমিক কঢ়িয়াই অনা ট্ৰাকখন শনিবাৰে পুৱতি নিশা প্ৰায় 3:30 বজাত পতিত হয় দুৰ্ঘটনাত। আন এখন ট্ৰাকৰে হয় মুখামুখি সংঘৰ্ষ। আহত শ্ৰমিকসকলক ভৰ্তি কৰোৱা হয় স্থানীয় চিকিৎসালয়ত। আহত 10জন শ্ৰমিকৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। কিন্তু ঔৰংগাবাদৰ পিছত ঔৰায়াৰ ঘটনাই আকৌ উদঙালে লকডাউনত প্ৰব্ৰজিত শ্ৰমিকসকলৰ দুৰ্দশাৰ ছবিখন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে উত্তৰ প্ৰদেশত শ্ৰমিক কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ অহাৰ সময়তে অসমলৈও ট্ৰাকত আহিল বহিৰাজ্যত কৰ্মৰত হৈ থকা বহু শ্ৰমিক। বঙাইগাঁৱৰ চাপৰাকাটাত জব্দ হৈছে শ্ৰমিক ভৰ্তি কণ্টেইনাৰ ট্ৰাক। পশ্চিমবংগৰ পৰা তালাচী অবিহনে চাৰিওফালৰ পৰা বন্ধ ট্ৰাকখন বঙাইগাঁও পালেহি শ্ৰমিকৰ দল লৈ। ট্ৰাকখনত আছে গোৱালপাৰা, শিলচৰ, লখিমপুৰ, মেঘালয় আদিকে ধৰি বিভিন্ন স্থানৰ শ্ৰমিক। পুনৰ জনাইছো, উত্তৰ প্ৰদেশৰ শ্ৰমিক কঢ়িওৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুৰ খবৰ অহাৰ সময়তে অসমলৈও ট্ৰাকত আহিছে বহিৰাজ্যত কৰ্মৰত হৈ থকা বহু শ্ৰমিক। আৰু বঙাইগাঁৱৰ চাপৰাকাটাত জব্দ হৈছে শ্ৰমিক ভৰ্তি কণ্টেইনাৰ ট্ৰাকখন। পশ্চিমবংগৰ পৰা তালাচী অবিহনে চাৰিওফালৰ পৰা বন্ধ ট্ৰাকখনত বঙাইগাঁও পালেহি শ্ৰমিকৰ দলটো।
গোৱালপাৰা শিলচৰ লখিমপুৰ মেঘালয় আদিকে ধৰি বিভিন্ন স্থানৰ শ্ৰমিক আছে এই ট্ৰাকখন চাৰিফালে বন্ধ এই ট্ৰাকখন पुलिस ने खाकी ड्रेस में आया था क्या किया था उसने हाथ रोका हाँ तो उसने बोला एंट्री हाँ एंट्री फीस लिया है कितना बोले सर 600 रुपया हाँ। वो तो ज़्यादा मांग रहे थे सर हाँ कितना मांगा वो तो 1000 मांग रहा था अच्छा कितना लोग था वो 4 लोग थे 4 लोग था और 3 वैसी बंदा था 1 पुलिस वाला था ये कैसे गाड़ी को रुका उसको हाथ दे दिया उसने मेरे अच्छा को वो पूछा लेके चला गया ये चला गया पैसा लेके सर अच्छा बाइक से आया था बाइक से आया। ये कहाँ से आया था ये लोग सर ये दालकोला से आया दालखोला से कहाँ जाने का बोला था सर ये जाने को नहीं ये टी पॉइंट पड़ता है ना सर ये हाँ। नाम तो मालूम नहीं है हाँ यहीं पे उतरने को बोला था मान के चलो ठीक है उधर मैं जाता हूँ तो उतार दूंगा हाँ सर बहुत ज़्यादा परेशान था ये बंदा ना खाना भी नहीं खाया रात में 2 बजे बैठा रहा था मैंने तो अच्छा बंगाल में उतरा ये बंगाल में गाड़ी से उठा हाँ जंगल में उठाया सर अच्छा আৰু হায়দৰাবাদৰ ৰাজপথত নাহৰ ফুটুকীৰ সন্ত্ৰাস দিন দুপৰতে সন্ত্ৰাস চলালে নাহৰ ফুটুকীয়ে খেদি আক্ৰমণ কৰিলে ট্ৰাক চালকক ট্ৰাকক উঠি কোনোমতেহে ৰক্ষা পৰিল ট্ৰাক চালক ৰাজপথত এপাল কুকুৰ আৰু নাহৰ ফুটুকীৰ খেদাখেদিৰ দৃশ্য কেমেৰাত বন্দী হৈছে দেখুৱাম আমি সেই দৃশ্য হায়দৰাবাদৰ ৰাজপথত নাহৰ ফুটুকীৰ সন্ত্ৰাস দিন দুপৰতে সন্ত্ৰাস চলালে নাহৰ ফুটুকীয়ে খেদি আক্ৰমণ কৰিলে ট্ৰাক চালকক ট্ৰাকত উঠি কোনোমতেহে ৰক্ষা পৰে ট্ৰাক চালকগৰাকীৰ দৃশ্য দেখুৱাইছো আৰু এনেধৰণে ট্ৰাক চালকজন দৌৰি তেওঁ ট্ৰাকত উঠে কোনো পধ্যে তেওঁ বাছে আৰু ইতিমধ্যে আমি জনাইছো যে নাহৰ ফুটুকীয়ে কিন্তু আক্ৰমণ কৰিছে ট্ৰাক চালকগৰাকীক তাৰ পাছত এপাল কুকুৰে খেদিছে এপাল কুকুৰ আৰু বাঘৰ মাজত এনেধৰণে যুঁজি হৈছে দেখুৱাইছো আমি সেই দৃশ্য কেমেৰাত বন্দী হৈছে এক চাঞ্চল্যকৰ দৃশ্য কিন্তু এতিয়া এনেধৰণে ৰাজপথত মুকলিভাৱে নাহৰ ফুটুকী ঘূৰি ফুৰিছে হায়দৰাবাদত আৰু এজাক কুকুৰ তাত দেখিবলৈ পোৱা গৈছে কুকুৰৰ সৈতে এনেধৰণে খেদাখেদি কৰাও দেখিবলৈ পোৱা গৈছে এগৰাকী ট্ৰাক চালকক আক্ৰমণ কৰাও দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত নাহৰ ফুটুকীটো সেই স্থানৰ পৰা যাবলৈ ওলোৱাত এজাক কুকুৰ আহিছে এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে শিহৰণকাৰী দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো আৰু প্ৰথমতে নাহৰ ফুটুকীটো আহে ট্ৰাক চালকগৰাকীক আক্ৰমণ কৰিছে ভৰিত ট্ৰাক চালকগৰাকীয়ে নিজকে ৰক্ষা কৰিছে দৌৰি তেওঁ ট্ৰাকৰ ভিতৰত সোমাই পৰিছে আৰু নিজকে ৰক্ষা কৰিছে আৰু ইফালে নাহৰ ফুটুকীটোক দেখা পাই এজাক কুকুৰ আগবাঢ়ি আহিছে দৌৰি আহিছে খেদিবলৈ চেষ্টা কৰিছে আৰু খেদিৰ দৃশ্য বন্দী হৈছে কেমেৰাত সেয়া নাহৰ ফুটুকী আৰু কুকুৰৰ খেদিৰ দৃশ্য ট্ৰাক চালকগৰাকী দুগৰাকী লোক আছে আৰু দুয়োগৰাকীয়ে নাহৰ ফুটুকী দেখি পলাবলৈ ধৰিছিল তেনেকুৱাতে নাহৰ ফুটুকীটোৱে আক্ৰমণ কৰিছে ভৰিত খামোচ মাৰি ধৰা দেখিবলৈ পোৱা গৈছে আৰু এফালে এজাক কুকুৰৰ ভুকনি ফুৰি নাহৰ ফুটুকীটো পলাবলৈ চেষ্টা কৰিছে তাৰপাছত নাহৰ ফুটুকীটো আৰু কুকুৰৰ মাজত খেদি এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে হায়দৰাবাদৰ দৃশ্য কৰোনা সংক্ৰমণ ৰোধৰ বাবে আটাইতকৈ বেছি প্ৰয়োজন সামাজিক দূৰত্ব মানি চলা তেনে ক্ষেত্ৰত একেলগে লাখ লোকে বাস কৰা বস্তি অঞ্চলত যদি কৰোনা সংক্ৰমণ ঘটে তেন্তে কেনে অৱস্থাৰ সৃষ্টি হ'ব সেয়া সহজে অনুমেয় তেনে এক ঘটনাই সংঘটিত হৈছে চুবুৰীয়া বাংলাদেশত একেলগে 10 লাখ লোকে বাস কৰা অঞ্চলত সংক্ৰমণ ঘটিছে মাৰাত্মক কোভিড-19 বাংলাদেশত ভয়ংকৰ বিপদৰ আগজাননী কৰোনা সংক্ৰমণ ঘটিছে কক্সবাজাৰৰ ৰোহিংগা শৰণাৰ্থী শিবিৰত একেলগে প্ৰায় 10 লাখ ৰোহিংগা মুছলমানে বাস কৰা শৰণাৰ্থী শিবিৰটোক লৈ বাংলাদেশত হাহাকাৰ বিশ্বজুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সামাজিক দূৰত্ব ৰক্ষা কৰাটো বাধ্যতামূলক হৈ পৰিছে তেনে সময়তে চাওক এই দৃশ্য বাংলাদেশৰ কক্সবাজাৰৰ ৰোহিংগা শৰণাৰ্থী শিবিৰৰ দৃশ্য সামাজিক দূৰত্ব দূৰৰে কথা দিনে ৰাতিয়ে সহৱস্থান কৰিছে লাখ লোকে এই ৰোহিংগা শৰণাৰ্থী শিবিৰতে সংক্ৰমণ ঘটিছে কৰোনা ভাইৰাছৰ কোভিড-19 ধৰা পৰিছে এজন ৰোহিংগা শৰণাৰ্থীৰ দেহত আৰু তাৰ পাছতে লাখ লোকে বাস কৰা শৰণাৰ্থী শিবিৰটোক লৈ লাগিছে হাহাকাৰ কোভিড-19 আক্ৰান্ত লোকজনক আছুতীয়াকৈ ৰখাৰ লগতে কোৱাৰেণ্টাইন কৰা হৈছে তেওঁৰ সংস্পৰ্শলৈ আহিব পৰা বহু লোকক কিন্তু ঘটনাই আশংকা বিয়পাইছে দেশখনলৈ
শৰণাৰ্থী শিবিৰটোত কৰোনাৰ সংক্ৰমণ ঘটিলে কাক কোৱাৰেণ্টাইন কৰিব, কাক কৰাব চিকিৎসা। শৰণাৰ্থী শিবিৰটোত কৰোনাৰ প্ৰাদুৰ্ভাৱে সৃষ্টি কৰিব পাৰে অভাৱনীয় পৰিস্থিতিৰ। চুবুৰীয়া দেশখনত বৰ্তমানলৈ 20,000ৰো অধিক লোকৰ শৰীৰত ধৰা পৰিছে কোভিড-19। কৰোনাৰ আক্ৰান্ত হৈ মৃত্যু ঘটিছে প্ৰায় 300 লোকৰ। এনে অৱস্থাত জনবহুল শিবিৰটোত কৰোনা সংক্ৰমণৰ আশংকাত ভুগিছে দেশখন। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অপৰিকল্পিতভাৱে লকডাউন দি দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে খং উজাৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধেও খং গগৈ। শনিবাৰে দিছপুৰৰ চৰকাৰী আৱাসত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে খং উজাৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গগৈৰ দাবী, বিজেপি নেতৃত্বাধীন চৰকাৰখন দুখীয়াৰ বাবে নহয়, বিজেপিৰ চৰকাৰ ধনীৰ চৰকাৰ। এই চৰকাৰখন আজি দৰিদ্ৰৰ বিৰুদ্ধে, এই চৰকাৰখন কেৱল ধনী মানুহৰ কাৰণে, এই চৰকাৰখন নিষ্ঠুৰ আৰু তেওঁলোকৰ অমানৱিকীয়া স্বৰূপ, প্ৰকৃত স্বৰূপটো আজিয়ে উদঙাই দিলে। কেৱল প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেই নহয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো এৰি নিদিলে তৰুণ গগৈয়ে। PM কিষাণ নিধিৰ কেলেংকাৰীৰ কথা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে CBI তদন্তৰ। কৃষকসকলৰ আজি উৎপাদন নাই, চাউলে কৰক, ঘেঁহুৱে কৰক, ইয়াত বা শাক পাচলিয়ে কৰক, সেইসকলৰ আজি সকলোবিলাক উপাৰ্জন নষ্ট হ'ল। বহুতে লোন লৈছিল, এই লোন মাফ দিয়াৰো ইয়াতো নাই। আগে কিষাণসকলক মাফ দিয়া হৈছিল, হয় কিষাণ ক্ৰেডিট কাৰ্ডৰ কথা কৈছে, লোন লোৱাৰ সুবিধা আছে, হয়তো ৰেট অফ ইণ্টাৰেষ্ট হয়তো অলপ দিব। আৰু এই 2 লাখ টকাৰ বেছিভাগটো ক'তা লোন দিয়া, গ্ৰান্টি দিয়াৰ কথাই শুনিছোঁ। এই প্ৰসংগত বিধায়ক শিলাদিত্য দেৱে উত্থাপন কৰা কেলেংকাৰীৰ সন্দৰ্ভতো প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে কয়, এনৰেগাৰ সেই 100 দিন বেছিভাগ মানুহে পোৱা নাই। প্ৰথমে যি এনৰেগাক লৈ মোদী ডাঙৰীয়াই হাঁহিছিল, তুলনাই কৰিছিল, এতিয়া সেইখন আঁচনি গুৰুত্ব দিছে, কিন্তু কামত আমি যোৱা কেইবছৰ কি দেখিছোঁ। উল্লেখযোগ্য যে ৰাজ্যৰ বাহিৰত থকা শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। যে এই মানুহখিনি আজি দিনে নিশাই কষ্ট কৰি আছে, অতি সোনকালে এই চৰকাৰক আমি ইয়ালৈ আনিবলৈ আমি দাবী জনাইছোঁ। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ এটি বিৰতি। স্বাগতম বিৰতিৰ পাছত। আগন্তুক ঈদ উপলক্ষে কোনো ইছলাম ধৰ্মাৱলম্বী লোককে বজাৰ সমাৰসমূহত ব্যস্ত নাথাকিবলৈ অনুৰোধ জনালে AIDFৰ সভাপতি বদৰুদ্দিন আজমলে। ইয়াৰোপৰি ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক সামূহিক নামাজৰ বাবে একেলগ নহৈ নিজ নিজ ঘৰতে এই পবিত্ৰ দিনটো সকলোৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে এই সন্দৰ্ভত জনাইছে যাতে সকলোৱে নিজৰ ঘৰতে নামাজ আদা কৰে আৰু লগতে ঈদ বুলি বজাৰ সমাৰত যাতে ভিৰ নকৰে, ঘৰতে থাকি অকলশৰীয়াভাৱে বা পৰিয়ালৰ লোকৰ সৈতে ঈদ যাতে পবিত্ৰ দিনটো যাতে পালন কৰিব পাৰে বা উদযাপন কৰিব পাৰে তাৰ বাবে আহ্বান জনাইছে। পুরো ওয়ার্ল্ডত করোনা ভাইরাসের কারণে লকডাউন আছে। এই টাইমত ঈদ আমার সম্মুখত আমি কি লৈ ঈদ বানাম, মিডিয়ার মাধ্যমে কলগাছিয়া, বৰপেটা আৰু বহুত জায়গাত যে হিসাবে মই আমার মুসলিম মহিলাসকলৰ বুরকা পিন্ধি ভিড় লাগাই বাজারত গৈ আছে। কি বেমাৰ কিনাত গৈ আছে না কাপড় কিনাত গৈ আছে মই নাজানো। ইসকলে মদ কিনাত গৈ আছে না ঈদৰ কাপড় পিন্ধাত গৈ আছে। আল্লাহকে বাস্তে আমাৰ মা ভনীক, মই ভাতিজী ভাগিনীক হাত জোৰি মই কৈ আছোঁ, আপোনালোকে বাজাৰৰ পৰা দূৰ থাকক। এইবাৰ ঈদে এত খুচি লৈ আহিব, ইয়া মদ লৈ আহিব, ইয়া কান্দা কাটি লৈ আহিব। আপোনালোকে আল্লাহকে বাস্তে বাজাৰত যাৱাটো বন্ধ কৰক। লাখ লাখ মা ভন যেতিয়া ভোকা আছে, এক অক্তৰ খাবলৈ নাই, বাল বাচ্চাক খোৱাবলৈ নাই, এইসকলে ভূতে কান্দি আছে।
আপোনালোকে এই ঈদৰ টাইমে এইবাৰ চিধা চাধা নিজৰ ঘৰত যে কাপোৰ আছে ভাল কৰি ধুই এইটোই পিন্ধি ল'ব, ইনশাআল্লাহ সব পাব। ব্ৰেকিং নিউজ 15 জুনৰ ভিতৰত ঘোষিত হ'ব HSLCৰ ফলাফল। ইতিমধ্যে ফলাফলৰ কাম সম্পূৰ্ণ হৈছে, এতিয়া কেৱল চলিছে ভেৰিফিকেশ্যনৰ কাম। লকডাউনৰ বাবে এবাৰ অনলাইন যোগে ঘোষণা কৰা হ'ব ফলাফল। শিক্ষাৰ্থীসকলে অনলাইন যোগে লাভ কৰিব মাৰ্কশ্বিটৰ হাৰ্ড কপি শিক্ষাৰ্থীসকলে লাভ কৰিব 13ৰ পৰা 15 দিনৰ পিছত। সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে জনালে এই কথা। পুনৰ এবাৰ জনাইছোঁ, এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ যে 15 জুনৰ ভিতৰত ঘোষিত হ'ব HSLCৰ ফলাফল। ইতিমধ্যে ফলাফলৰ কাম সম্পূৰ্ণ হৈছে, এতিয়া কেৱল চলিছে ভেৰিফিকেশ্যনৰ কাম। লকডাউনৰ বাবে এবাৰ অনলাইন যোগে ঘোষণা কৰা হ'ব ফলাফল। শিক্ষাৰ্থীসকলে অনলাইন যোগে লাভ কৰিব মাৰ্কশ্বিটৰ হাৰ্ড কপি শিক্ষাৰ্থীসকলে লাভ কৰিব 10ৰ পৰা 15 দিনৰ পিছত। সেৱাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে জনালে এই কথা। মেট্ৰিকৰ ফলাফলৰ কাৰণে আমি প্ৰায় সাজু। আমাৰ যিখিনি কাম আছে আমাৰ প্ৰায়খিনি আমাৰ মেট্ৰিকৰ প্ৰায় কাম শেষ হৈছে, আৰু যিটো আমাৰ ৰিজাল্ট প্ৰচেছিঙৰ যিটো ডাটা ভেলিডেশ্যন আছে সেইবিলাক কাম আমাৰ এতিয়া আৰম্ভ হৈছে। গতিকে আমি এইটো ধৰি লৈছোঁ যে যিটো আমাক মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা নিৰ্দেশ দিছে যে আপোনালোকে 15 জুনৰ আগে ৰিজাল্ট দিব লাগে, গতিকে আমি সেইটোত সম্পূৰ্ণ ৰেডি আছোঁ। আমি 15 জুনৰ আগতেই ৰিজাল্ট দিব পাৰিম। ডিগবৈ অসামৰিক চিকিৎসালয় আৰু আগৰৱালা নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি। এগৰাকী ৰোগীৰ মৃত্যুৰ পিছতে সৃষ্টি হয় উত্তেজনাৰ। অসামৰিক চিকিৎসালয়খনৰ চিকিৎসকৰ গাফিলতি, এগৰাকী ৰোগীৰ মৃত্যুৰ অভিযোগ আৰু অস্ত্ৰোপচাৰৰ পিছতে মৃত্যু হয় প্ৰিয়ংকা দেউৰী নামৰ মহিলাগৰাকীৰ। চিকিৎসক সুভাশিষ মুখাৰ্জীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপিত হৈছে। ডিগবৈ অসামৰিক চিকিৎসালয় আৰু আগৰৱালা নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এগৰাকী ৰোগীৰ মৃত্যুৰ পিছতে উত্তেজনাৰ সৃষ্টি হৈছে। অসামৰিক চিকিৎসালয়খনত চিকিৎসকৰ গাফিলতিৰ ফলত এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালবৰ্গই। অস্ত্ৰোপচাৰৰ পিছতে মৃত্যু হৈছে প্ৰিয়ংকা দেউৰী নামৰ মহিলাগৰাকী। আৰু যেতিয়া আমি আগৰৱালাত গৈছোঁ যে এনেকৈ ছাৰে এডমিট কৰিব কৈছে, এনেকৈ তেতিয়া আগৰৱালাত মানে বিলটো বনাইছে কিমান 32,000 বুলি ক'লে। 32,000 এতিয়া আমাৰ হাতত নাই, তেতিয়া মানে ক'লে 15,000 দিম হ'ব নাই। তেতিয়া ছাৰলৈ ফোন কৰিছে, ৰ'ব দেই ছাৰক সোধো। ছাৰক ফোন কৰি কৈছে যে এনেকৈ 15,000 দিম বুলি কৈছে, হ'ব নাই। তেতিয়া কৈছে যে কাইলৈ দিব পাৰিব নাই পইচাটো সোধা। তেখেতে মানে সেইটো কৈছে নে আগতে সুধিছে যে পইচাটো দিব পাৰিব নাই। লকডাউনৰ মাজতে ৰাজ্যৰ কেইবা ঠাইতো সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। মহানগৰীত উদ্ধাৰ হ'ল অচিনাক্ত লোকৰ মৃতদেহ। গোৱালপাৰা, হাইলাকান্দি, তেজপুৰ, ৰঙাপাৰাতো কেইবাটাও হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। লকডাউনত ব্যাহত জনজীৱন, কিন্তু অব্যাহত অপৰাধ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লকডাউনৰ মাজতে সংঘটিত হ'ল কেইবাটাও নৃশংস হত্যাকাণ্ড। মহানগৰীৰ কইনাধৰাত শনিবাৰে পুৱাই উদ্ধাৰ হ'ল এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ। সন্দেহ কৰা হৈছে হত্যাৰ বলি হৈছে এইজন ব্যক্তি। ইফালে হাইলাকান্দিত সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। লক্ষ্মীনাৰায়ণ ৰবিদাস নামৰ এজন ব্যক্তি সন্ধানহীন হৈ থকাৰ পিছত আৰক্ষীয়ে বিচাৰ খোচাৰ কৰি মাটিত খান্দি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিলে মৃতদেহ। নিজৰ ভাতৃয়েই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাতৃ হিমাচল ৰবিদাসক। তাক সোধা পোছা কৰাতে তেওঁ কনফেছ কৰিছে যে তেওঁ মাৰিছে। তাৰপিছত আমি আমাৰ চাৰ্কুল মেডাম অফিচাৰ লালা, DSP হেডকোৱাৰ্টাৰ আমাৰ হাইলাকান্দি OC লালা PS, আমি ষ্টাফ সহ সব গৈ তাৰ ঘৰত গৈ ডেড বডিটো আমি মাটিৰ নিচে পুতি ৰখা অৱস্থা আছিলে, তাক গৈ আমি মানুহ লগাই ৰিকভাৰী কৰিলোঁ। তাৰ দেখুওৱা মতে সব এৰিয়া। ইফালে ভূমি বিবাদক কেন্দ্ৰ কৰি গোৱালপাৰাৰ জয়পুৰত ভতিজাকে চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰিলে নিজৰেই খুৰাকক। জয়পুৰৰ জেল হক আৰু তেওঁৰ ভতিজাক্ৰমে আজিমুদ্দিন, বাদশ্বাহ, আব্দুল আজিজৰ লগত দীৰ্ঘদিনৰ পৰাই চলি আছিল কাজিয়া। বিবাদ মীমাংসাৰ বাবে অনুষ্ঠিত হোৱা এখন বৈঠক আধাতে এৰি বিবাদ নিষ্পত্তি নকৰাকৈ উঠি যোৱা খুৰাকৰ ওপৰত ক্ষুণ্ণ হৈ ভতিজাকে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰিলে খুৰাকক। সি কয় তোক মাটি নিদিওঁ বুলি কৈছোঁ, তোৰ কিয় ইয়াতে মাটি লৈ কাজিয়া কৰিব আহিছে, তোক মাটি নিদিওঁ বুলি। এই কথাটো লগে লগে সি মোৰ সৰু বাইদেউ চাচু বাইদেউ তোক মাৰি পেলাম আৰু আজি। যিটো ঘৰতে মাতবাৰীখিনি বহিছিলে সেই ঘৰৰ পৰা এজন মানুহ আছে, মোৰ দাদা হয়, সিজনীক সেই মানুহজনৰ ঘৰৰ পৰা এটা ইমানখিনি খুৰকি লৈ আহিছে। এতিয়া 4জন মানুহে বাইকখিনি পাকৰাই দিলে। পাকৰাই দিয়াৰ পিছতে পালচাৰৰ তলত পৰিলে। পৰি যাওঁতে উঠিব নোৱাৰে মোৰ দাদাখিনি।
সি তাৰ পৰা কি কৰিছে 3জন 4জন মানুহে পুৰা একদম ইয়াতে মাৰিছে। ইফালে 10 দিনৰ পিছতো আৰক্ষী উলিয়াব পৰা নাই তেজপুৰৰ ঘনশ্যাম বৈশ্যৰ সঞ্চালিকৰ হত্যাকাণ্ডৰ মূল কাল্পিত। 6 মে'ত তেজপুৰৰ কাষৰীয়া বিহগুৰি আৰিমৰা চাপৰিৰ ব্ৰহ্মপুত্ৰ নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছিল ঘনশ্যামৰ মৃতদেহ। মোৰ ভাইটিৰ কাৰো লগত তেনেকুৱা সংঘাত এতিয়ালৈকে আমি দেখা পোৱা নাই বা এতিয়ালৈকে কোনো থানাত তেনেকুৱা ৰেকৰ্ড নাই, কিন্তু তাৰ পৰাই বুজি পাওঁ যে মই গোটেইখিনি চালি জাৰি চালোঁ যে এইটোৱে ভাবুকি যে দি আছিলে বা তাক নি কিনে যে পুলিচৰ তাৰ লগত বহাই থৈ দিয়ে আৰু বাকী মিস্ত্ৰী লগাই সি কামখিনি কৰে, সেইটো অনুমানতেই আমি ভাবি লৈছোঁ। তেখেতে ভাবুকিৰ সময়ত বন্দুকো দেখাইছিলে। মতি শিৱানী আৰু ঋষভ শিৱানী তেওঁলোকৰ ওপৰত আমাৰ সন্দেহ কৰা হৈছে আৰু তেওঁৰ প্ৰশাসনৰ ফালৰ পৰা কোনো আমি দাবী জনাইছোঁ, প্ৰশাসনৰ পৰা কোনো তদন্ত লোৱা হোৱা নাই, গতিকে তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে আমাক ন্যায় বিচাৰ লাগে। ইফালে ৰঙাপাৰাৰ গেৰগুৱাজুলিত বন্দুকেৰে নিজৰে পিতৃ মনীষ লাৰীক গুলীয়াই হত্যা কৰা পাহান পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰ লগে লগে চিটি 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।